মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইউটিউব চেনেল ই প্ৰজ্ঞালৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ গণিতৰ ঘন আৰু ঘনমূলৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিম। ইতিপূৰ্বে আমি ঘন আৰু ঘনমূলৰ সম্পৰ্কত কিছুমান কথা আলোচনা কৰিছোঁ। আজি তাৰ পৰৱৰ্তী কথাখিনি আজি আলোচনা কৰিম। ইতিমধ্যে আমি ঘন সংখ্যা কোনবিলাক কোনো এটা সংখ্যাক কেনেকৈ ঘন ৰূপত প্ৰকাশ কৰে আৰু ঘন সংখ্যাৰ কিছুমান বৈশিষ্ট্য যেনে যুগ্ম সংখ্যাৰ ঘন, অযুগ্ম সংখ্যাৰ ঘন এনেধৰণৰ কথাবিলাক আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি ঘন সংখ্যাৰ লগত সম্পৰ্ক থকা বা ঘন সংখ্যাৰ আন কিছুমান বৈশিষ্ট্য আলোচনা কৰিম। তোমালোকে আশা কৰিছোঁ মোৰ লগত সহযোগ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি ঘন সংখ্যাৰ কেইটামান বৈশিষ্ট্যৰ সম্পৰ্কত আলোচনা কৰিছিলোঁ। আজি আমি ঘন সংখ্যাৰ আন কেইটামান বৈশিষ্ট্য আলোচনা কৰিম। আমি ঘন সংখ্যা বুলি ক'লে আমি কি বুজি পাইছিলোঁ বা কি আলোচনা কৰিছিলোঁ? ধৰি লৈছোঁ কোনো এটা সংখ্যা 8, ইয়াক আমি 2 × 2 × 2 এনেধৰণে তিনিটা 2 উৎপাদকত প্ৰকাশ কৰি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ আৰু ইয়াক 2 কিউব বা 2 ঘন এনেধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমি 27 যদি লওঁ 3 × 3 × 3 কিউব, অৰ্থাৎ 27ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 3 × 3 × 3 এনেধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু ইয়াক ঘন ৰূপত 3 কিউব বা 3 ঘন এনেধৰণে প্ৰকাশ কৰা হয়। এই সম্পৰ্কটো আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। 2 এটা যুগ্ম সংখ্যা, ইয়াক যদি ঘন কৰোঁ আমি জানো 2ক ঘন কৰিলে 8 পাওঁ। ঠিক তেনেকৈ 4 এটা যুগ্ম সংখ্যা, ইয়াক যদি ঘন কৰোঁ 4ক ঘন কৰিলে 64। ঠিক তেনেধৰণে 6 এটা যুগ্ম সংখ্যা, ইয়াকো যদি আমি ঘন কৰোঁ কি পাম? 216। এনেধৰণে আমি যদি আৰু যুগ্ম সংখ্যা ঘন কৰি গৈ থাকোঁ, আমি তাৰ ঘনফলসমূহ যদি লক্ষ্য কৰোঁ দেখিম যে তাৰ ঘনফলবিলাকো একোটা যুগ্ম সংখ্যা। ঠিক তেনেধৰণে আমি অযুগ্ম সংখ্যা যদি ঘন কৰোঁ, 1 এটা অযুগ্ম সংখ্যা, ইয়াক ঘন কৰিলে আমি 1 পাম ঘন সংখ্যা। ঠিক তেনেধৰণে 3 বা 3ক যদি কিউব কৰোঁ 27, 5ক যদি কিউব কৰোঁ 125। এনেধৰণে যদি আমি অযুগ্ম সংখ্যাবিলাক ঘন কৰোঁ আমি কি গম পাওঁ যে অযুগ্ম সংখ্যাবিলাক ঘন কৰিলে তাৰ ঘনফলো একোটা অযুগ্ম সংখ্যা। এতিয়া আজি আমি নতুনকৈ আলোচনা কৰিম যে কোনো এটা সংখ্যাক যদি আমি ঘন কৰোঁ, ঘন কৰিলে সেই ঘন সংখ্যাটোৰ বা ঘনফলটোৰ একক স্থানত থকা অংকটো কি হ'ব? যেতিয়া আমি ঘন কৰোঁ, ঘন কৰাৰ পিছত যিটো ঘনফল পাম, ঘনফলটোৰ একক স্থানৰ অংকটো কি? ইয়াক যদি ঘন কৰোঁ 11ক ঘন কৰিলে ইয়াৰ যিটো আমি ঘন সংখ্যা পাম, এই ঘন সংখ্যাৰ একক স্থানত কি থাকিব? একক স্থানত থকা অংকটো নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ঘন সংখ্যাৰ একক স্থানৰ অংক নিৰ্ণয় কেনেধৰণে কৰিব পাৰি তাক আমি খুব সহজে উলিয়াব পাৰোঁ। অৰ্থাৎ সংখ্যাটোক ঘন নকৰাকৈ বা গোটেই সংখ্যাটোক ঘনফল নুলিওৱাকৈ আমি সহজে একক স্থানৰ অংকটো নিৰ্ণয় কৰিব পাৰোঁ। ইয়াৰ বাবে আমি 1ৰ পৰা 10লৈকে সংখ্যাবিলাকৰ ঘনফল বা ঘন সংখ্যা জনাটো নিতান্তই দৰকাৰ।
1ৰ পৰা 10 লৈকে সংখ্যা কেইটাৰ ঘনফল যদি আমাৰ মনত থাকে তেতিয়া আমি কোনো এটা সংখ্যাক ঘন কৰিলে তাৰ একক স্থানত কি হ'ব বা একক স্থানৰ অংকটো কি হ'ব সহজে নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ আমি যদি একক স্থানত 1 লগা সংখ্যাখিনিক ঘন কৰো দেখিবলৈ পাম 11ক ঘন কৰিলে 1331 ঠিক তেনেকৈ 21ক যদি ঘন কৰো 9261 31ক যদি ঘন কৰো 29791 41ক যদি ঘন কৰো 68921 এনে ধৰণে আমি সংখ্যাবিলাক বা ঘনফলবিলাক পাম অৰ্থাৎ 11ক ঘন কৰিলে 1331 এটা কথা মন কৰিবা 11ত এককৰ ঘৰৰ অংকটো 1 ইয়াৰ ঘনফলৰ একক স্থানৰ অংকটো 1 ঠিক তেনে ধৰণে 21ত একক স্থানৰ অংকটো 1 ঠিক তেনে ধৰণে ইয়াৰ ঘনফলৰ যেটো একক স্থানৰ অংক হেতু 1 হয় গতিকে আমি ইয়াৰ পৰা গম পালো বা ইয়াৰ পৰা আমি প্ৰমাণ কৰিব পাৰো কোনো সংখ্যাৰ একক স্থানত যদি 1 হয় একক স্থানৰ অংকটো যদি 1 হয় ঘনফলৰ একক স্থানৰ অংকটো 1 হ'ব 12ত একক স্থানত 2 আছে গতিকে ইয়াত 2 কিউব সমান 8 ইয়াতো একক স্থানত 8 হ'ব ঠিক তেনেকৈ 22ত একক স্থানত 8 হ'ব 32ত একক স্থানত 8 হ'ব এনে ধৰণে আমি 1ৰ পৰা 8 লৈকে সংখ্যা 1ৰ পৰা 10 লৈকে সংখ্যাবিলাকৰ ঘনফল জনা থাকিলে আমি যিকোনো সংখ্যা ঘনফলৰ একক স্থানৰ অংকটোৰ বিষয়ে আমি গম পাব পাৰো 17 কিউব 215 কিউব এইকেইটাক যদি আমি ঘন কৰো একক স্থানত কি হ'ব 13ক কিউব কৰিলে একক স্থানত কি হ'ব তাক নিৰ্ণয় কৰিবৰ কাৰণে 3 কিউব কৰিলে একক স্থানত কি হয় ঘনফলৰ সেই কথাটো যদি আমি গম পাওঁ দেখিলো 3 কিউব কৰিলে 27 হয় ইয়াৰ একক স্থানত 7 হয় গতিকে ইয়াতো একক স্থানত 7 হ'ব ঠিক তেনে ধৰণে 17ক কিউব কৰিলে একক স্থানত কি হ'ব তাক জানিবৰ কাৰণে 7ক কিউব কৰিলে একক স্থানত কি হয় সেই কথাটো যদি আমি জানো অৰ্থাৎ 7ক কিউব কৰিলে তাৰ ঘনফল 343 একক স্থানত 3 গতিকে ইয়াতো একক স্থানত 3 হ'ব ঠিক তেনেকৈ 215 ইয়াক কিউব কৰিলে যেহেতু একক স্থানত 5 আছে গতিকে আমাক 5ক কিউব কৰিলে কি হ'ব তাক যদি আমি জানো আৰু ইয়াৰ একক স্থানৰ অংকটো যি হ'ব ইয়াৰ একক স্থানৰ অংকত ঘৰটো এই একেটো অংকই 8 কিউব অৰ্থাৎ 8ক ঘন কৰিলে আমি কি পালো 512 অৰ্থাৎ দেখা গ'ল 512ৰ একক স্থানৰ অংক 2 গতিকে ইয়াত একক স্থানৰ অংক 2 হ'ব এনে ধৰণে আমি সংখ্যাবিলাকৰ একক স্থানত থকা অংকটো যদি ঘনফল কি হয় জানো তেতিয়া আমি এই সংখ্যাটোৰ ঘনফলৰ একক স্থানত কি হ'ব তাক আমি খুব সহজে কৈ দিব পাৰো আমি জানো কিছুমান সংখ্যাক আমি ইতিমধ্যে আলোচনা কৰিলো ঘন ৰূপত প্ৰকাশ কৰিব পাৰো অৰ্থাৎ এই সংখ্যাবিলাক আমি ঘন ৰূপত প্ৰকাশ কৰিব পাৰো কিছুমান সংখ্যাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি কিন্তু আমি যদি 25 16 48 এনে ধৰণে কিছুমান সংখ্যা লওঁ এই সংখ্যাবিলাকক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি
অৰ্থাৎ কোনো এটা সংখ্যাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি তাক জানিবৰ কাৰণে আমি কি কৰিব লাগে আগতে আলোচনা কৰি আহিছো তাক আমি কি কৰিব লাগে সংখ্যাটোক মৌলিক উৎপাদক উলিয়াব লাগে সংখ্যাটোক মৌলিক উৎপাদক উলিয়াব লাগে আমি 25 ৰ ক্ষেত্ৰত কি পালো মৌলিক উৎপাদক 5 * 5 25 ৰ মৌলিক উৎপাদক ওলালে 5 * 5 ঠিক তেনে ধৰণে 16 ৰ যদি আমি মৌলিক উৎপাদক উলিয়াও মৌলিক উৎপাদক উলিয়ালে আমি কি পালো 2 * 2 * 2 * 2 অৰ্থাৎ 4টা 2 পূৰণ কৰিলে আমি 16 পাওঁ এতিয়া 25 ক 5 * 5 ৰূপত প্ৰকাশ কৰিলো দেখা গল ইয়াক আমি ঘন ৰূপত প্ৰকাশ কৰিব নোৱাৰো অৰ্থাৎ ঘন ৰূপত প্ৰকাশ কৰিবলৈ হলে সংখ্যাটোক একে ধৰণৰ তিনিটা সংখ্যাৰ উৎপাদক ৰূপত প্ৰকাশ কৰিব পাৰিব লাগিব অৰ্থাৎ মই আকৌ কৈছো 8 2 * 2 * 2 তেতিয়া আমি ইয়াক 2 কিউব এনে ধৰণে লিখিব পাৰিম কিন্তু 25 ৰ ক্ষেত্ৰত দেখা গৈছে 5 * 5 ইয়াত দুটাহে 5 আছে আৰু এটা 5 যদি থাকিলহেঁতেন তেতিয়া আমি ইয়াক ঘন ৰূপত প্ৰকাশ কৰিব 16 ৰ ক্ষেত্ৰত দেখা গল 2 * 2 * 2 * 2 ইয়াত তিনিটা 2ক আমি ঘন ৰূপত প্ৰকাশ কৰিব পাৰিম আৰু তাৰ পিছত দেখা গল আৰু এটা উৎপাদক 2 থাকি গল গতি 16 কো আমি ঘন ৰূপত প্ৰকাশ কৰিব নোৱাৰো এতিয়া 25 ক যদি ঘন ৰূপত প্ৰকাশ কৰিব লাগে আমি কি কৰিব লাগিব 5 * 5 * 5 কৰিব পাৰিব লাগিব অৰ্থাৎ 5 * 5 * 5 হলেহে আমি ইয়াক ঘন ৰূপত প্ৰকাশ কৰিব পাৰিম দেখা গল 25 ত দুটা 5 আছে আমাক ঘন ৰূপত প্ৰকাশ কৰিবৰ কাৰণে তিনিটা 5 লাগে গতিকে এটা 5 আমি কম আছে বা এটা 5 ৰ ইয়াত প্ৰয়োজন আছে গতিকে আমি 25 ৰ লগত যদি আৰু এটা 5 পূৰণ কৰি দিও তেতিয়া আমি কেনে ধৰণে লিখিব পাৰিম 5 * 5 * 5 এনে ধৰণে লিখি 5 কিউব ৰূপত প্ৰকাশ কৰিব পাৰিম ঠিক তেনে ধৰণে 16 ৰ ক্ষেত্ৰত দেখা গল 2 * 2 * 2 2 কিউব লিখিলো আৰু এটা 2 থাকি গল ইয়াত আৰু দুটা 2ৰ প্ৰয়োজন আছে 2 * 2 * 2 এনে ধৰণে আৰু দুটা 2 দি দিও তেতিয়া আমি এই তিনিটা 2 2 কিউব আৰু এই তিনিটাক লগাই আমি 2 কিউব ৰূপত লিখিব পাৰিম ঠিক তেনেকৈ দেখা গল 16 ৰ ক্ষেত্ৰত আৰু 2 * 2 বা 4 যদি আমি পূৰণ কৰো তেতিয়া ইয়াক আমি এনে ধৰণে ঘন ৰূপত প্ৰকাশ কৰিব পাৰিম তেতিয়ালে আমি 16 ৰ লগত কি কৰিব লাগিব 16 ক 2 * 2 কোনো এটা সংখ্যা যেতিয়া ঘন ৰূপত নাথাকে বা ঘন ৰূপত প্ৰকাশ কৰিব পৰা নাযায় তেতিয়া তাৰ লগত প্ৰয়োজনীয় মৌলিক উৎপাদক পূৰণ কৰি তাক আমি ঘন ৰূপত প্ৰকাশ কৰিব পাৰো কোনো সংখ্যাৰ লগত বা কোনো সংখ্যাক আন সংখ্যাৰে হৰণ কৰিও ঘন ৰূপত প্ৰকাশ কৰিব পাৰো মই আকৌ উদাহৰণ 16 লৈছো 2 * 2 * 2 * 2 ইয়াত দেখা গল 2 2 তিনিটা থকাৰ কাৰণে 2 কিউব * 2 পূৰণৰ কথাটো কলো ইয়াৰ লগত আৰু দুটা 2 দিলে 2 কিউব দুটা হ'ব মই ইতিমধ্যে কৰি দেখুৱালো কিন্তু মই যদি হৰণ প্ৰক্ৰিয়া প্ৰয়োগ কৰি কৰো তেতিয়া কি কৰিম ইয়াত থকা এই 2টো যদি এই 2টো যদি মই নাইকিয়া কৰি দিও এই 2টো যদি আঁতৰাই দিও তেতিয়া ইয়াক 2 কিউব ৰূপত প্ৰকাশ কৰিব পাৰিম অৰ্থাৎ এনে ধৰণে আঁতৰাই দিয়া বা নাইকিয়া আমি কেতিয়া কৰিব পাৰিম যেতিয়া সংখ্যাটোক হৰণ কৰিম অৰ্থাৎ ইয়াত ঘন হোৱাৰ পিছত ঘন নোহোৱা অংশ থাকিলে 2 গতিকে আমি 2 ৰে আমি যদি 16 ক হৰণ কৰো
তেতিয়া বাকি অংশ ঘন ৰূপত প্ৰকাশ কৰিব পাৰো যদি আমি 2 ৰে হৰণ কৰো তেতিয়া এনে ধৰণে ইয়াকো হৰণ কৰিব লাগিব দেখা গল 8 আৰু ইয়াত দেখা গল 2 কিউব অৰ্থাৎ 2 এ 16 ক হৰণ কৰিলে 8 হ'ব আৰু 2 কিউব ইনটু 2 ক যদি 2 ৰে হৰণ কৰো তেতিয়া থাকিব 2 কিউব অৰ্থাৎ কোনো এটা সংখ্যাক আমি এনে ধৰণে হৰণ কৰিও কি কৰিব পাৰো ঘন ৰূপত প্ৰকাশ কৰিব পাৰো মই আন এটা উদাহৰণ লৈছো আৰু দেখা গল আৰু এটা উৎপাদক 5 ঘন ৰূপত প্ৰকাশ কৰা অংশটোৰ কৈ এটা প্ৰকাশ কৰিব নোৱাৰাকৈ এটা 5 থাকি গল এটা ইয়াক আমি কিহেৰে হৰণ কৰিলে ইয়াক এটা পূৰ্ণ ঘন পাম কিউব নোহোৱা অংশটো ইয়াত কিউব নোহোৱা উৎপাদক হৈছে 5 গতিকে 5 এৰে 625 ক যদি আমি হৰণ কৰো তেতিয়া আমি ইয়াক পূৰ্ণ ঘন ৰূপত প্ৰকাশ কৰিব পাৰিম ঘন নোহোৱা অংশটোৱে বা ঘন নোহোৱা উৎপাদকটোৱে সংখ্যাটোক হৰণ কৰি আমি কোনো এটা পূৰ্ণ ঘন ৰূপত নথকা সংখ্যাক আমি ঘন ৰূপত প্ৰকাশ কৰিব ৰূপত নথকা কোনো এটা সংখ্যাক আমি পূৰণ বা হৰণ কৰি তাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোনো ঘন সংখ্যাৰ একক স্থানৰ অংক কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কে আমি আলোচনা কৰিলো কোনো সংখ্যাক ঘন সংখ্যালৈ পৰিৱৰ্তন কেনে ধৰণে পৰিৱৰ্তন কৰে সেই সম্পৰ্কে আলোচনা কৰিলো পৰিৱৰ্তন কেনেকৈ কৰে পূৰণৰ সহায়ত আৰু হৰণৰ সহায়ত পূৰণৰ সহায়ত কেনেকৈ কৰে এটা উদাহৰণ মই আকৌ কৈছো 25 5 * 5 ইয়াত ঘন ৰূপত প্ৰকাশ কৰিবৰ কাৰণে আৰু এটা 5 দৰকাৰ হয় গতিকে এটা কিহেৰে পূৰণ কৰিব লাগিব 5 এৰে পূৰণ কৰিব লাগিব ঠিক তেনে ধৰণে 625 ক উৎপাদক উলিয়াই দেখা গল 5 * 5 * 5 * 5 ইয়াত 4টা 5 পোৱা গল তাৰে 3টা 5 ক লৈ 5 কিউব আৰু এটা অতিৰিক্ত কিউব হোৱাৰ পিছত আৰু এটা কিউব নোহোৱা 5 থাকি গল তো এই 5 টোৰে যদি আমি 625 ক হৰণ কৰো তেতিয়া ই এটা ঘন সংখ্যালৈ পৰিৱৰ্তন হ'ব এনে ধৰণে আমি হৰণৰ সহায়ত আৰু পূৰণৰ সহায়ত ঘন সংখ্যালৈ কোন সংখ্যাক পৰিৱৰ্তন কৰিব পাৰো আশা কৰিছো তোমালোকে কিছু হলেও ঘন সংখ্যাৰ ওপৰত ধাৰণা ল'ব পাৰিলা গতিকে আজিলৈ তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছো আৰু ইয়াৰ লগে লগে মোৰ পাঠ ইমানতে সামৰিছো